মই বৰ্তমান উপস্থিত আছোঁ নেপালৰ ৰজাৰ ঘৰত। এইফালে চাওক, সেইটো হৈছে নেপালৰ ৰজাৰ ঘৰ, সেইটো ঘৰ মেইন ঘৰটো। আৰু এইবিলাক যে দেখিছে, এইবিলাক আৰু এইফালেও আছে, চব মানে সেনাপতিবিলাকৰ ঘৰ আছিল। লোকেশ্যনটো মজা। যেতিয়া ভূমিকম্প হৈছিলে 2015 হোৱা না ভূকম্প, 2015 যেতিয়া ভূমিকম্প হৈছিলে এইবিলাক গোটেই ভাঙি গৈছিলে। কিছুমান অংশ আছিলে আৰু যিবিলাক বেছি ভাঙি গৈছিলে সেইবিলাক আকৌ নতুনকৈ বনাইছে। এইবিলাক চাগে নতুনকৈ বনাইছে, কিন্তু যোনটো আগৰ ষ্টাইল আছিলে সেনেকেই বনাইছে। বেছিভাগতো পুৰণা বস্তুখিনি আছেই, নতুনকৈ কিছুমানহে বনাইছে, কমপ্লিট নহয় আৰু কিছুমান সেইফালে বনাই আছে অলপ চলপ সেনেকুৱা। আৰু ভাল লাগিছে খুব বেছি আহি পেলাই এতিয়া, আৰু মানে পুৰা টুৰিষ্ট প্লেচ বনাই দিছে এইখিনি। কেতিয়াবা চাগে ৰাজা ইয়াতে হাত থৈছিলে, এনেকৈ মই থৈছোঁ। পিতলৰ হয় গোটেইটো, আৰু কাঠ চাওক না, ইমান পুৰণা 3rd চেঞ্চুৰীৰ কাঠ, কিন্তু এতিয়ালৈকে সেনেকেই আছে, একো হোৱাই নাই মানে, না পোকে খাইছে না কিবা, অলপ চলপ ক'ৰবাত খালি ক্ৰেক কৰিছে, বাকী চাওক চব মানে একদম সেনেকেই আছে। আচ্ছা।